ঐ ছোৱালী দুজনে গাড়ী পোৱা নাই চাগে বলচোন বল বল তোমালোকে ইয়াত ৰৈ আছা যে কিবা প্ৰব্লেম হৈছে নেকি নাই মানে আমি ভাবিলোঁ কিবা প্ৰব্লেমে হ'ল নেকি আকৌ বাইদেৱে মই নিয়ৰ আৰু তোমালোক দুয়োটাৰ নাম দুটা জানিব পাৰিম নেকি কিয় লাগে আপোনাক আমাৰ নাম আমিতো আপোনাক চিনি নাপাওঁ নামটো ক'লি তই মৰি যাবি নেকি নেহা বল ইয়াত সময় নষ্ট কৰি একো লাভ নাই ঐ শুনা মই তোমালোকৰ চিনিয়ৰ হয় নতুন নতুন কলেজত আহিছা চিনাকিতো হ'বই লাগিব কিবা অসুবিধা হ'লে আমাকেতো ক'ব লাগিব গতিকে নাম দুটা কৈ যোৱা মই নেহা আৰু এই বৰষা এতিয়া হ'লতো বল নেহা দাদা বাই বাই ঐ বৰষা অথনি যে লগ পাইছিলোঁ দাদাজন এইবাৰ আকৌ তই প্ৰেমত পৰিলি নেকি তই বেছি কৰ দে কিবা দাদাজন পিছৰখিনি কচোন ময়ো শুনো বেলেগ একো নাই দে এনেই ল'ৰাজন বেয়া নহয় দাদা কি কৰিছে এইবোৰ দাদা আপুনি যাওক তইহে কৈছিলি বৰ ভাল ল'ৰা এতিয়া দেখিলিতো আৰে তোমালোকে আচলতে মোক ভুল বুজিছা তই থাক কথা পাতি মই যাওঁ শুনাচোন ঐ বৰষা শুনাচোন ক'ৰ পৰা আহিলা নেহাহঁতৰ ঘৰলৈ আহিছিলোঁ কিন্তু ৰাস্তাতে চাইকেলখন ফুটি থাকিল আৰু আপোনাৰ লগত মোৰ একো কথা নাই মই যাওঁ এনেকুৱাখন কিয় কৰিছা শুনাচোন ঐ মোৰ কথাটো শুনি যোৱা আচলতে সিদিনা যি দেখিছিলা সেইবোৰ কথা মোক শুনোৱাৰ কোনো প্ৰয়োজন নাই মই দেখিয়েই বুজিছোঁ যি বুজিব লাগে বৰষা শুনাচোন আচলতে সেই ল'ৰাজনে কেইটামান ছোৱালীক বেয়া চকুৰে চাই আছিল আৰু মই সেইকাৰণেহে তাক এশকণি দিব গৈছিলোঁ হ'ব দিয়ক মোক বুজাব নালাগে মোৰ পলম হৈছে মই যাওঁ হাৰে বৰষা বৰষা প্লিজ শুনাচোন আপুনি তাৰমানে এইবাৰ মোক বুজাবলৈ মোৰ ঘৰ পালেহি নহয় বাৰু আহক এতিয়া কওক এতিয়া প্ৰথমতে মোক পানী এগিলাচ দিয়াচোন এতিয়া কওক কিয় আহিছে আচলতে মই লগৰ এজনৰ তাত নোটছ নিব আহিছিলোঁ আৰু মই গম নাপাওঁ তোমাৰ যে ঘৰ ইয়াত আৰু তোমাক দেখি সেইকাৰণে মাত লগালোঁ ঠিকে আছে দিয়ক সেইদিনাৰ কথাবোৰ
ভুল বুজি আছা ন? শুনক, ঘৰলৈ আহিছে বাবে ভালকৈ কথা পাতিছোঁ আৰু সেইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰিব। ইমান বেয়াকৈ ক'ব পাৰানে তুমি? আৰু তোমাৰ এই খংটো এদিন তোমাৰ কাৰণে কাল হ'ব। মোৰ জীৱনৰ কথা আপুনি ইমান ভাবিব নালাগে। আপোনাৰ কোৱা হ'ল যদি আপুনি যাব পাৰে। আজিলৈকে মোক কোনো ছোৱালীয়ে এনেকৈ ক'ব সাহস কৰা নাই। তোক শিক্ষা এটা দিয়ে দিম। বৰষা, কি কৰি আছা? পঢ়িব লৈছিলোঁ। তই কি কৰিছ? এনেই ৰ, কথা এটা আছিল। কচোন। তই নিয়ৰদাক এনেই ভুল বুজি আছ। সি আচলতে বেয়া ল'ৰা নহয়। মই বহুতৰ মুখতে শুনিছোঁ। তই তাৰ পাছত কিয় লাগি আছ? সেইটোৱে বুজি নাপাওঁ। তাৰ পিছত লগা নাই অ'। ভাল ল'ৰা এজনক তই ভুল বুজি বহুত বেয়া বিহেভ কৰিছ। এবাৰ ভাবি চাবি। হ'ব দে, ৰাখিছোঁ। সি বেয়া হ'লে মই ইমান বেয়াকৈ কোৱাৰ পিছত বাৰে বাৰে বুজাব ট্ৰাই নকৰিলে হয়, আৰু তাৰ দৌৰ থাকিলে ইমান সাহসেৰে কথাবোৰ নকলে হয়। মোৰ বহুত ডাঙৰ ভুল হ'ল। কাইলৈ তাক মই চৰি ক'ব লাগিব। আৰে, তুমি ইয়াত যে? কিন্তু কিয়? মই আপোনাক ভুল বুজি বহুত বেয়াকৈ কৈছোঁ। মোক ভুল বুজি নাথাকিব। আই এম চৰি। এইটোৱে মোৰ চান্স, তোক দি আছোঁ। নাই, একো নাই দিয়া। মই বেয়া পাই থকা নাই। বাৰু ব'লা, কলেজলৈ দেৰি হ'ব। নেহা, অ' নেহা। নেহা, অ' নেহা। নেহাৰ জ্বৰ, তাই উঠিবই পৰা নাই। কি? কেতিয়াৰ পৰা? ক'ত আছে তাই? তাই ৰুমতে আছে। মই তাইৰ ওচৰলৈয়ে যাওঁ। ৰ'বাচোন, অলপ কথা পাতোঁ। চাওঁ এৰক, মোৰ হাতত ধৰিবলৈ আপুনি সাহস ক'ত পালে? বৰষা, ক'লৈ গৈছিলা? অ' দাদা, নেহাহঁতৰ ঘৰলৈ গৈছিলোঁ। তাইৰ জ্বৰ, কিন্তু তাইকহে লগ পাব নোৱাৰিলোঁ। কিয়? বাদ দিয়ক, এটা কথা কওঁ। কোৱা। আপোনাৰ নাম্বাৰটো? এইটো ক'ব ইমানেই ভয়নে? এনেইচোন মুখখন একদমেই চলি থাকে। হ'ব, নালাগে আপোনাৰ নাম্বাৰ। ধেত পাগলী, চাওক মোবাইলটো দিয়া। ফোন কৰিবা। হ'ব দিয়ক। আৰু শুনা, তুমি মোক তুমি বুলি মাতিবা। হ'ব দিয়ক, মই গৈ থাকোঁ এতিয়া। যোৱা।
কৰিছা? অ' বৰষা তুমি তোমাৰ ফোন আহিব বুলি ৰৈ আছিলোঁ। ভাত খালা? কি হৈছে অ' ভণ্টি তোৰ? ইমান বেছি একো হোৱা নাই দিয়ক, গাটো বেয়া লাগিছে তাইৰ। তই বহচোন, মই আহি আছোঁ। মোৰো পলমে হ'ল, মায়ে আকৌ চিন্তা কৰি থাকিব। তই অকণমান ৰেষ্ট ল'বি। তোমাৰ বান্ধৱীজনী এনেকুৱা অৱস্থাত এৰি যাব বেয়া লগা নাইনে? অকণমান থাকি যোৱা। আজি নহ'লে আমাৰ তাতে থাক, দাদাই গৈ খুৰীক কৈ আহিব দে। কিন্তু এদিন হে প্লিজ। হ'ব দে। তোমালোক ভিতৰলৈ যোৱা, মই আহি আছোঁ। কি কৰিছে এইবোৰ? মৰমহে কৰিছোঁ, আহা না। এৰক হাতখন। মই কিন্তু নেহা সকলো কৈ দিম। নেহা, ময়ে চাহ বনালোঁ। এইখিনি খাই ল, অকণমান ভাল পাবি। দাদাক দিলিনে? নাই দিয়া, তই খাই পিনে দি আহিবি। তই দিলেনো কি হয়? আচলতে কালি ৰাতি তোৰ দাদাই মোক বেয়া ইংগিত দিছিল। কি কি কৈছ এইবোৰ? মোৰ দাদা তেনেকুৱা নহয়। মই মিছা কিয় ক'ম? বৰষা, তোমাক মই নিজৰ ভণ্টি বুলি ভাবোঁ। আৰু এইবিলাক তুমি কি কৈছা? নেহা, মই মিছা কোৱা নাই অ'। শুন, তই মোৰ দাদাক বদনাম দিয়াৰ সাহস ক'ত পালি? মোক বিশ্বাস কৰ নেহা। মোৰ দাদাক মিছাকৈ ফচাবি আৰু মই বিশ্বাস কৰি ল'ম? ভণ্টি, এইবিলাক তাই মনে সাজি কৈছে। তোৰ আৰু মোৰ বন্ধুত্ব ইমানতেই শেষ। এনেকুৱা নকৰিবিচোন। এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। অকলে বহি আছা যে? নেহা ক'ত গ'ল? কলেজ অহা নাই নেকি? সেইবোৰ বহুত কথা অ'। কোৱাচোন কি? ধেত, বাদ দিয়া এইবোৰ। আৰু শুনা, আজিৰ পৰা তুমি মোৰ আগত সকলো কথা শ্বেয়াৰ কৰিব পাৰা, যদি তোমাৰ একো প্ৰব্লেম নহয়। তোমাক এটা কথা সুধোনে? সোধা। তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে? নাই দিয়া সেইবোৰ। এজনীক ভাল লাগে, কিন্তু যিটোহে খং, ক'বহে ভয় লাগে। কৈ দিবা, নহ'লে আনে লৈ যাব। ক'লে খং নকৰাতো। মানে মই তোমাক ভাল পাওঁ। তুমি মোৰ মনৰ কথাটোৱে কৈছা। ময়ো তোমাক ভাল পাওঁ, কিন্তু ক'বহে পৰা নাছিলোঁ। ব'লা তেতিয়াহ'লে গৈ থাকোঁ।
তুমি খেতিও কৰা নেকি? কি কৰিবা আৰু দেউতাৰো বয়স হৈ আহিছে সেইবাবে মাজে মাজে দেউতাক অকণমান সহায় কৰি দিওঁ আজিৰ যুগৰ ল'ৰা হৈ খেতি তোমাক এইবোৰ কৰিলে ভাল নেদেখি নালাগিলেও উপায় নাই নহয় এই পেটটোৰ কাৰণে কিবা এটাতো কৰিবই লাগিব তোমাৰ লগত অলপ কথা আছিলে ব'লা নহ'লে তাত গৈ বহো ব'লা কোৱা কি কথা আছিল ডাইৰেক্টে কৈ দিওঁ দিয়া অকোৱা পকোৱা কথা কৈ ভাল নালাগে কোৱা ডু ইউ লাভ মি কি তুমি এইবোৰ কি কৈছা চোৱা তুমি মোক বিয়া পাতিলে মোৰ দাদাৰ আধা সম্পত্তি তুমিয়ে পাবা মই বৰষা কেনেও ভাল নাপাওঁ মই তাইক শিক্ষা এটা দিবলৈহে তাইৰ লগত প্ৰেমৰ অভিনয় কৰি আছোঁ যদি মই সিয়াক ভাল পাওঁ মোৰ ভাগ্যই সলনি হৈ যাব লাভ ইউ টু সঁচা সঁচা বৰষাৰ প্ৰেমক কাঢ়ি আনিলোঁ এনেকৈ সকলো শেষ কৰি দিম তাই মোৰ দাদাক বদনাম দিয়ে চাই থাক আৰু মই কি কৰিব পাৰোঁ ঐ কি ভাবি আছা নাই একো নাই দিয়া এনে কথা এটা ভাবিছোঁ কি কথা আমাৰ সম্পৰ্কটোৰ আৰম্ভণি মন্দিৰত গৈ গ'লোঁ বোলা তুমি কি কোৱা হ'ব দিয়া কাইলৈ ওলাবা হ'ব দিয়া মই এতিয়া গৈ থাকোঁ অ'কে যোৱা মোৰ অকণমান কাম আছে কামখিনি কৰি লওঁ বাই নিয়ৰ কি কৰিছা এনেই তুমি ময়ো এনেই কাইলৈ মোৰ লগত এঠাইত যাব পাৰিবা নেকি ক'ত যাবা মন্দিৰলৈ মানে মাৰ গা বেয়া হ'ল নেহাও নাযাব মই ভাবিলোঁ তোমাৰ লগতে যাওঁ কাইলৈ নোৱাৰিম বেলেগ এদিন যাম দিয়া ঐ তোমাক মই অকণ পিছত ফোন কৰি আছোঁ ৰ'বা হা নিয়ৰ বৰষা তুমি এইবোৰ কি যি দেখিছ মানে নিয়ৰ মই নিয়ৰক ভাল পাওঁ আৰু নিয়ৰেও নিয়ৰ মোৰ লগত কিয় এনেকুৱা কৰিলা
কিয় এনেকুৱা কৰিলা নিয়ৰ? তোমাক মই বহুত ভাল পাইছিলোঁ। তুমি এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। বৰষা শুনাচোন। তোমাৰ আকৌ কি হ'ল? ব'লা আমি যাওঁ। ভণ্টি, অ' ভণ্টি, এইফালে আছোন। অঁ দাদা ক। মই যে কৈছিলোঁ মোৰ লগৰ ইঞ্জিনিয়াৰজন, তেওঁলোকৰ ঘৰত মান্তি হৈছে, একেলগে আঙুঠিও পিন্ধাব আহিব। কিন্তু দাদা, মই সকলো জানো সেই ভিখাৰীটোৰ লগত তোৰ একো ভৱিষ্যত নাই। মোক লাজত নেপেলাবি ভণ্টি। হ'ব দে, তই যি ভাল দেখ সেয়াই কৰ। তই আজিয়ে নিয়ৰৰ লগত সম্পৰ্ক শেষ কৰি দে। হ'ব দে দাদা। অ' নেহা কোৱা। তোমাৰ লগত মোৰ এটা কথা আছে, তুমি বেয়া নেপাওঁ বুলি কোৱা? নাই, নাপাওঁ দিয়া। তুমি মোক আজিৰে পৰা কণ্টেক্ট নকৰিবা। আৰে তুমি কিয় এনেকুৱা কৰিলা? ধেমালি কৰা নাই, সঁচাকৈ কৈছোঁ। মোৰ বিয়া ঠিক হৈছে, বাই। বৰষা, তুমি মোৰ ওচৰত কিয় আহিছা? মই বহুত বেয়া মানুহ। এনেকুৱা নকৰিবাচোন, মই সকলো গম পাইছোঁ। লোভত পৰিহে তোমাৰ এনেকুৱা অৱস্থা হৈছে। প্ৰেম পবিত্ৰ, কিন্তু তুমি ইয়াৰ মাজত লোভক আনি সকলো অপবিত্ৰ কৰি দিছা। অঁ বৰষা, মই বহুত বেয়া কাম কৰিছোঁ। তোমাৰ সঁচা ভালপোৱাখিনিক ভৰিৰে গছকি মিছা ভালপোৱাক আঁকোৱালি লৈছিলোঁ। মোৰ বহুত ডাঙৰ ভুল হ'ল। নিয়ৰ, তুমি যদি বিচৰা, মই আমাৰ আধৰুৱা ভালপোৱাখিনিক পূৰ্ণতা দিব বিচাৰোঁ। ইমানখিনি হৈ যোৱাৰ পিছতো তুমি মোক ইমানেই ভাল পোৱা নাই? প্ৰিয়জন সদায় প্ৰিয়ই হৈ থাকে নিয়ৰ। সঁচাকৈ বৰষা, তোমাৰ দৰে ছোৱালী এজনী হেৰুৱাই মই জীৱনৰ অমূল্য সম্পদ এটা হেৰুৱাব ওলাইছিলোঁ। মোক ক্ষমা কৰি দিবা বৰষা। ঠেক, কি যে কোৱা। ভালপোৱাত দোষ ক্ষমা এইবোৰ নাথাকে নিয়ৰ। শুনা নিয়ৰ, এবাৰ মোৰ প্ৰিয়জন হৈছা যেতিয়া, মোৰ শেষ উশাহ থকালৈকে তুমি প্ৰিয়জনে হৈ থাকিবা। নেহা, তই? মই। আৰু নিয়ৰ, তুমিও ইয়াত যে? মই নিয়ৰক ক্ষমা কৰি দিছোঁ, আৰু নিয়ৰেও নিজৰ ভুল বুজি পালে। কিন্তু ইমানখিনি কৰাৰ পিছতো তই নিয়ৰক ক্ষমা কৰি দিব পাৰিছ? শুন নেহা, মই নিয়ৰক সঁচা অন্তৰেৰে ভাল পাইছিলোঁ, আৰু সি এতিয়া নিজৰ ভুল বুজি পাইছে যিহেতু মই তাক ক্ষমা কৰি দিব নোৱাৰিম কিয়? কিন্তু? কোনো কিন্তু নাই নেহা। এতিয়া আমি দুয়োজনকে বহুত ভাল পাওঁ। তাত আৰু তই একো মাত নামাতিবি। ঠিক আছে, মই মাত নামাতো, কিন্তু তহঁত সুখী হৈ থাক, মই সেইটোৱে বিচাৰোঁ। তই কি কাৰণত আহিছিলি এতিয়া সেইটো ক। মই আচলতে তোৰ ওচৰত ক্ষমা বিচাৰি আহিছোঁ বৰষা। ক্ষমা? কি ক্ষমা? আচলতে সিদিনা মোৰ কলেজৰ ফ্ৰেণ্ড এজনী আমাৰ ঘৰলৈ আহোঁতে দাদাই তাইক বেয়া ইংগিতেৰে হাতত ধৰা মই নিজ চকুৰে দেখিছোঁ, আৰু দাদাই তোক কৰা অপব্যৱহাৰখিনি মই বিশ্বাস কৰি লৈছিলোঁ। মোক ক্ষমা কৰি দিবি বৰষা। হ'ব, তোক মই এনেও বেয়া পাই থকা নাই,
কিন্তু এটা কথা ভাল লাগিল যে তই সঁচা কথাখিনি গম পালি। বৰষা এইখন ল মোৰ বিয়া চিঠি। অহা মাহত মোৰ বিয়া। নিয়ৰ তুমিও আহিবা। ঠিক আছে নেহা, যাম দিয়া। আৰু নিয়ৰ তুমি কিন্তু আমাৰ বৰষাজনীক সুখত ৰাখিবা। মই এতিয়া বহুত সলনি হ'লোঁ নেহা। মই বৰষাক কেতিয়াও কষ্ট পাব নিদিওঁ। দে মই এতিয়া আহোঁ। বৰষা, মই কৰা ভুলৰ হয়তো ক্ষমা নাই, কিন্তু এতিয়াৰে পৰা মই তোমাক কেতিয়াও দুখ নিদিওঁ। হ'ব, অতীতত যি হ'ব লগা আছিল সেইবোৰ হৈ গ'ল। এতিয়া সেইবোৰ কথা পাহৰি নতুনকৈ জীৱনটো কেনেদৰে আৰম্ভ কৰিব পাৰোঁ সেইটোহে ভবা উচিত। তুমি ঠিকেই কৈছা বৰষা। এতিয়াৰে পৰা আমি নতুন